চাবুৱাৰ বিহু মঞ্চত অথন্তৰ মঞ্চতে জুবিনক সাবতি ধৰি নিলম্বিত মহিলা গৃহৰক্ষী জোৱান কিন্তু শেহতীয়াকৈ ভাইৰেল হৈছে আন এক ভিডিঅ' প্ৰকৃততে কি হৈছিল চাবুৱাৰ বিহু মঞ্চত যোৱা 10 মেৰ চাবুৱা ঐক্য মঞ্চৰ বসন্ত উৎসৱৰ মঞ্চত অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ জুবিনে গাই গৈছে এটাৰ পিছত আনটো জনপ্ৰিয় গীত কিন্তু তেনেতেই মঞ্চলৈ উঠি আহিল জুবিন অনুৰাগী এইগৰাকী অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক কাষতে পাই আৱেগিক হৈ পৰা গৃহৰক্ষী জোৱানগৰাকীয়ে এইদৰে জুবিন গাৰ্গক সাবতি ধৰিলে আৰু তাৰ পিছতে মিলিপ্ৰভাৰ নামত জুবিনে গালে তেওঁৰ অন্যতম জনপ্ৰিয় গীত মায়াবিনী তাইৰ নাম মিলি এই গানটো তাই কাৰণে গাইছো আজি মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আখি ইয়াৰ কিন্তু এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই অসম আৰক্ষী কঠোৰ হ'ল নিলম্বনৰ নিৰ্দেশ দিলে মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়াক কৰ্তব্যৰত অৱস্থাত এগৰাকী গৃহৰক্ষী জোৱানৰ এই আচৰণত ক্ষুণ্ণ হৈ পৰিল অসম আৰক্ষীৰ শীৰ্ষ মহল কিন্তু তেনে সময়তে নিউজ লাইভৰ হাতত পৰিছে আন এক ভিডিঅ' এই ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে কৰ্তব্যৰত অৱস্থাত থকা গৃহৰক্ষী জোৱানগৰাকীক জুবিন গাৰ্গেহে মাতিছিল মঞ্চলৈ চাওক সেই দৃশ্য এই দৃশ্য দেখাৰ পিছত নিউজ লাইভ তথা চাবুৱাৰ বিহু উদযাপক আৰু চাবুৱাবাসীৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এটাই আহ্বান সমগ্ৰ দেশ চালি জাৰি চাই গৃহৰক্ষী জোৱানগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰক ভিডিঅ'টো দেখিব আপোনালোকে জুবিনে তেওঁক আৰক্ষী বিষয়াগৰাকীক নিজে হাতবাল দি মাতিছে আৰু এতিয়া যেহেতু অসম চৰকাৰে তেওঁক আলিংগন কৰাৰ বাবেই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিছে নিলম্বন কৰিছে আমি এই কথাটোত অকণমান মৰ্মাহত হৈছো ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে অসম চৰকাৰক আমি চাবুৱাবাসী হিচাপে অনুৰোধ কৰিব বিচাৰো যে তেওঁ নিলম্বন যি নিৰ্দেশ সেই নিৰ্দেশনা স্থগিত ৰাখি তেখেতৰ পৰিয়ালটোক কিছু যেন সকাহ দিয়ে জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যিজনক যোনে হলেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলো তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে সেই সময়ত আমি পিছত খা খবৰ লৈ গম পাইছিলো যে তেখেতৰ যিটো কৰ্ম যি ডিউটি আছিলে সেই ডিউটি তেখেতৰ সেই ষ্টেজত নাছিল এটা অনুৰোধ জনাব বিচাৰিছো চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা যে যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক বা পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিব বুলি আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছো চাবুৱাৰ পৰা প্ৰাঞ্জল গগৈ নিউজ লাইভ